নমস্কাৰ টাইমছ নিউজ টুডেৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই হিৰক আৰু দিবলৈ লৈছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা হততে বিতৰ্ক আৰু চৰ্চাৰ মাজত থাকি ভাল পোৱা জ্যেষ্ঠ সাংবাদিক গৰাকীক এইবাৰ মুম্বাইৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে 2018 চনৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ গোস্বামীক আৰক্ষীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ অৰ্ণৱৰ বিৰুদ্ধে 306 ধাৰাত গ্ৰেপ্তাৰ অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ বাবে উচতনি দিয়াৰ গোচৰ আছিল অৰ্ণৱৰ বিৰুদ্ধে 20-30 জনী আৰক্ষীৰ দলে আটক কৰিছে অৰ্ণৱক আৰু এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ দেশজুৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তত বিভিন্নজন লোক ওলাই আহিছে আৰু প্ৰতিবাদমুখৰ পৰিৱেশ গঢ়ি উঠিছে সমগ্ৰ দেশতে এতিয়া বিভিন্ন স্থানত অৰ্ণৱ গোস্বামীক ৰেহাই দিবলৈ অৰ্ণৱ গোস্বামীক মুকলি কৰি দিবলৈ আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এয়া অনৈতিকভাৱে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা বুলি দাবী তুলিছে আৰু বিভিন্ন প্ৰান্তত এতিয়া বিভিন্ন লোকে ওলাই আহিছে আৰু এইদৰে এতিয়া উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো আমি টাইমছ নিউজ টুডেৰ সমূহ দৰ্শকক জনাই আছো অৰ্ণৱ গোস্বামীক জ্যেষ্ঠ সাংবাদিক ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে 20-30 জনী এটা বৃহৎ দলে অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে 306 ধাৰাত গ্ৰেপ্তাৰ অৰ্ণৱ গোস্বামীক এটা পুৰণা গোচৰৰ ভিত্তিত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বহু লোক আৰু সকলোৱে প্ৰায় বহু সংখ্যক লোকে এতিয়া ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ কৰিছে অৰ্ণৱ গোস্বামীক অনতিপলমে মুকলি কৰি দিবলৈ দাবী তুলিছে আৰু ইয়াৰ মাজতে আটাইতকৈ ডাঙৰ খবৰটো এইটো যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইট যোগে আজিৰ দিনটো ব্লেক ডে বুলি ঘোষণা কৰিছে এটা ডাঙৰ খবৰ আৰু এই টুইটক লৈও চৰ্চা চলিছে ছ'চিয়েল মিডিয়াত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ দিনটোক ইণ্ডিয়ান ডেমক্ৰেচিৰ বাবে ব্লেক ডে বুলি ঘোষণা কৰিছে লগতে অৰ্ণৱ গোস্বামীক অনতিপলমে মুকলি কৰি দিয়াৰ বাবেও তেওঁ দাবী জনাইছে আৰু এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো আমি টাইমছ নিউজ টুডেৰ সমূহ দৰ্শকক জনাই আছো আমাৰ স্ক্ৰীনত দেখুৱাই আছো সেই সমগ্ৰ ভিজুৱেল কেনেদৰে অৰ্ণৱ গোস্বামীক লৈ যোৱা হৈছে গ্ৰেপ্তাৰ কৰি তাৰ পিছৰ প্ৰতিবাদৰ দৃশ্য আমি দেখুৱাম এই সমগ্ৰ দৃশ্য টাইমছ নিউজ টুডেৰ সমূহ দৰ্শকক আমি জনাই আছো কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে সৰ্বানন্দ সোণোৱালে আজিৰ দিনটোক ব্লেক ডে বুলি ঘোষণা কৰিছে ইয়াৰ পিছতে চৰ্চিত হৈ পৰিছে বিভিন্ন ধৰণৰ বিতৰ্কৰ মাজতো সোমাই পৰিছে কিয়নো ছ'চিয়েল মিডিয়াত এহাতে যেনেদৰে অৰ্ণৱ গোস্বামীৰ সমৰ্থনত একাংশ লোক ওলাই আহিছে ঠিক একেদৰে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধেও কিন্তু বহু লোকে থিয় দিছে লগতে এই মুহূৰ্তত অসমৰ প্ৰেক্ষাপটত এজন মানুহৰ নাম টানি অনা হৈছে সেইজন হৈছে অখিল গগৈ কিয়নো অখিল গগৈকো একেধৰণে এটা পুৰণা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰি ৰখা হৈছে দীৰ্ঘ সময়ৰ পৰা কিন্তু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা বিজেপি চৰকাৰৰ কোনো ধৰণৰ দুৰ্দান্ত স্থিতি বা সবল স্থিতি দেখিবলৈ পোৱা নাই এইদৰে এতিয়া ছ'চিয়েল মিডিয়া বিতৰ্কৰ মাজলৈ টানি অনা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেই বিশেষ টুইটখন আৰু সেই টুইটখন আমি স্ক্ৰীনত দেখুৱাম আপোনালোকক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিছু সময় পূৰ্বে টুইট কৰি জনাইছে যে আজিৰ দিনটো ইণ্ডিয়ান ডেমক্ৰেচিৰ বাবে এটা ব্লেক ডে আৰু অৰ্ণৱ গোস্বামীক মুকলি কৰি দিয়াৰ বাবেও তেওঁ আহ্বান জনাইছে আৰু এই সমগ্ৰ ঘটনাক লৈ এতিয়া সমগ্ৰ দেশ তোলপাৰ লাগিছে কিয়নো জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামী যি সততে বিভিন্ন বিতৰ্ক বিভিন্ন চৰ্চাৰ মাজত সোমাই পৰে সেইজন অৰ্ণৱ গোস্বামীক এইবাৰ গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে আৰু অৱশেষত অৰ্ণৱ গোস্বামী যাবলৈ বাধ্য হৈছে মুম্বাই আৰক্ষীৰ লগতে অৰ্ণৱ গোস্বামীক দুৰ্ব্যৱহাৰৰো অভিযোগ তোলা হৈছে আৰু এই মুহূৰ্তত আমি অধিক তথ্য জানিবলৈ আমি ডেস্কলৈ আগবাঢ়িম আমাক জনাব অৰ্ণৱ গোস্বামীৰ এই মুহূৰ্তত কেনে পৰিৱেশ অৰ্ণৱ গোস্বামীক লৈ আৰু কেতিয়ালৈ অৰ্ণৱ গোস্বামীক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে হয় ৰাতিপুৱা পুৱাৰ ভাগতে অৰ্ণৱ গোস্বামীক 20 আৰু 30 জনীয়া এটা আৰক্ষীৰ দলে আটক কৰিছে আৰু আটক কৰাৰ 2 ঘণ্টা ধৰি তেওঁক জেৰা চলোৱাৰ পাছত অৰ্থাৎ আৰক্ষীয়ে আবদ্ধ কৰি ৰখাৰ পাছতেই তেওঁক মেডিকেল কৰোৱা হৈছে এই মুহূৰ্তত মেডিকেল কৰা এক আমাৰ ওচৰত তথ্য আহি পৰিছে আৰু অৰ্ণৱ গোস্বামীক যি ধৰণে গ্ৰেপ্তাৰ কৰা হৈছে
সেই গ্ৰেপ্তাৰ প্ৰক্ৰিয়াটোত সমগ্ৰ ভাৰতবৰ্ষত এটা অসমত বিৰূপ প্ৰভাৱ পৰিলক্ষিত হৈছে আৰু মই যদি আপোনাক এই মুহূৰ্তত জনাও যে তেখেতক কেইবাজনো আৰক্ষী বিষয়াই তেওঁ বাৰে বাৰে অনুৰোধ কৰা এক ভিজুৱেল আমি আগতেও ৰাইজক দেখুৱাইছো আৰু সেই সমগ্ৰ দৃশ্যপটটো দেখিলে গম পোৱা যায় যে তেওঁক এজন আৰক্ষী বিষয়াই তেওঁ ওপৰত যে গোচৰ আছে আৰু সেই গোচৰৰ নথিপত্ৰৰ ভিত্তিতহে তেওঁক আনিবলৈ যোৱা হৈছিল সেইটো তেওঁক বাৰে বাৰে কবলৈ বা বুজাবলৈ চেষ্টা কৰা হৈছিল তাৰ পাছতো অৰ্ণৱ গোস্বামী নাই আহা উঠি নাহিল বুলি বা ঘৰৰ বাহিৰলৈ ওলাই নাহিল বুলি তেওঁ এছামে মন্তব্য কৰিছে আৰু বিপৰীত চামে কৈছে যে অৰ্ণৱৰ ছাপৰ্টত যিসকলে আছে তেওঁলোকে কৈছে যে পুলিচে বা মহাৰাষ্ট্ৰ চৰকাৰে গণতন্ত্ৰক খৰ্ব কৰিছে বুলি কৈছে টুইটাৰত টুইট কৰিছে বিভিন্নজনে বলিউডৰ অভিনেত্ৰীসকলে কিছু সংখ্যক অভিনেত্ৰীয়ে টুইট কৰিছে আৰু এই মুহূৰ্তত তেওঁ যিটো কেছ যোৱা কেইবছৰমান বা কেইমাহ মানৰ আগলৈকে অৰ্ণৱ গোস্বামীয়ে সুশান্ত সিং ৰাজপুত যি আছিল তেওঁৰ মৃত্যুৰ পিছত যথেষ্ট সৰব হৈ পৰিছিল মহাৰাষ্ট্ৰ চৰকাৰখনৰ বিৰুদ্ধে আৰু কিছু সংখ্যক লোকে এই কথাটো কৈছে যে 2018 চনৰ এটা পুৰণা কেছক লৈ তেওঁক এৰেষ্ট কৰা হৈছে পুৰণা কেছটো খুলি দি পেলাই তেওঁক এৰেষ্ট কৰা হৈছে গতিকে গণতন্ত্ৰক খৰ্ব কৰিছে আৰু অৰ্ণৱ গোস্বামী ৰিপাব্লিক টিভিৰ মুখ্য যিজন সম্পাদক তেখেতৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰা বুলি কৈছে আৰু অন্যহাতে অসমত যি প্ৰভাৱ পৰিছে অসমৰ বিভিন্ন সাংবাদিকসকল ওলাই আহিছে আৰু তাৰ বিপৰীতে কিছু সংখ্যকে ফেচবুকত দেখিছে যে অখিল গগৈ যি এৰেষ্ট কৰা হৈছে তেওঁক পুৰণা গোচৰত এৰেষ্ট কৰি বৰ্তমান সময়ত তেওঁক কাৰাগাৰত ৰখা হৈছে গতিকে এই বিষয়টো ইয়াৰ লগত সংযুক্ত হৈ পৰিছে গতিকে গোটেই প্ৰক্ৰিয়াটো চাবলৈ গ'লে একাংশই যদি অৰ্ণৱ গোস্বামীক ছাপোৰ্ট কৰিছে অন্য একাংশই আকৌ তেওঁ যে এই যি কাৰ্য হৈছে সেয়া খুব ভাল হৈছে বুলি চৰকাৰখনক ধন্যবাদ জনাইছে হয় এইখিনিতে আৰু এটা ডাঙৰ কথা যে সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু আজিৰ দিনটোক ইণ্ডিয়ান ডেমক্ৰেচিৰ বাবে এটা ব্লেক ডে বুলি ঘোষণা কৰিছে গতিকে ইয়াক লৈ এতিয়া বিতৰ্ক আৰু চৰ্চিত হৈ পৰিছে এই বিষয়টো গতিকে এই সম্বন্ধত কি ক'ব হয় আমি যদি টুইটাৰ হ্যান্ডেলটো আমি চাও যে সৰ্বানন্দ সোণোৱালৰ যিটো টুইটাৰ একাউণ্ট আছে সেই টুইটাৰ অফিচিয়েল যিটো একাউণ্ট সেই একাউণ্টৰ পৰা কন্টেক সময়ৰ আগত এক টুইট কৰিছে যে ব্লেক ডে হিচাপে আজি গণ্য কৰা হৈছে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ পিছতে এই টুইটটো আহিছে আৰু এই টুইটটোৰ পিছতে যথেষ্ট বুদ্ধিজীৱী তথা শিক্ষাবিদসকল সৰব হৈ পৰিছে আৰু সৰ্বানন্দ সোণোৱালৰ ওপৰত এটা প্ৰশ্ন উত্থাপন কৰিছে যে আগতেও বহুত ব্লেক ডে গৈছে কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তেনেকুৱা ব্লেক ডে কোনোদিন লিখা নাই বুলি একাংশই মত পোষণ কৰিছে আৰু একাংশই তেওঁক সমৰ্থন কৰিছে সেই সমৰ্থনো পৰিলক্ষিত হৈছে টুইটাৰতে হওক বা ছচিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমৰ যোগেৰে অৰ্ণৱৰ পক্ষত হাজাৰজন ওলাই আহিছে আৰু তাৰ বিপৰীতে হাজাৰজনে আকৌ তেওঁক গ্ৰেপ্তাৰ কৰাটো অতি ভাল কথা হৈছে বুলি মত প্ৰকাশ কৰিছে হয় আৰু এয়া সংবাদ মাধ্যম অৰ্থাৎ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এক মুখ্য আঘাত নেকি এনেদৰে এজন জ্যেষ্ঠ সাংবাদিকক এনেধৰণে লৈ যোৱাটো মুম্বাই আৰক্ষীয়ে যি ধৰণে অৰ্ণৱ গোস্বামীক লৈ গৈছে এয়া গণতন্ত্ৰৰ অধিকাৰ চতুৰ্থ স্তম্ভৰ অধিকাৰ খৰ্ব কৰাৰ ষড়যন্ত্ৰ বুলি ভাবে নেকি যিহেতুকে আপুনি উল্লেখ কৰিছে যে অৰ্ণৱ গোস্বামীয়ে পূৰ্বে মহাৰাষ্ট্ৰ বা মুম্বাই আৰক্ষীৰ লগত বিভিন্ন ধৰণৰ সংঘাততো লিপ্ত হৈছিল বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশনক লৈ বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছিল গতিকে এয়া এক ষড়যন্ত্ৰ বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এক মুখ্য আঘাত বুলি ভাবে নেকি আসলতে গোটেই যি দৃশ্যপটটো সেই দৃশ্যপটটো যদি চোৱা যায় যে তেওঁৰ ওপৰত এটা গোচৰ ৰুজু হৈছে আৰু যিটো গোচৰ ৰুজু হৈছে তাৰ ভিত্তিত আৰক্ষীয়ে তেওঁ বাৰে বাৰে তেওঁক ৰিকুৱেষ্ট কৰিছিল কিন্তু অৰ্ণৱ গোস্বামীক যেতিয়া গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল বৃহৎ এটা দল গৈছিল কেইবাজনো আৰক্ষী বিষয়া গৈছিল উচ্চপদস্থ আৰক্ষী বিষয়াসকল তাত উপস্থিত হৈছিল আৰু অৰ্ণৱ গোস্বামীয়ে যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিব সময়ত তেওঁ এটা লাইভ ভিজুৱেল কৰি আছিল তেওঁ শুভাকাংক্ষীয়ে লাইভ দিছিল যে তেওঁ কৈছিল যে কোনো ধৰণৰ পাৰমিশন নোহোৱাকৈ তেওঁ ঘৰৰ ভিতৰলৈ সোমাই আহিছে আৰু তেওঁ বাৰে বাৰে উল্লেখ কৰিছে যে এয়া তেওঁ গণতন্ত্ৰক খৰ্ব কৰিছে মহাৰাষ্ট্ৰৰ আৰক্ষীক মহাৰাষ্ট্ৰ চৰকাৰে নিজৰ পুতলাৰ দৰে ব্যৱহাৰ কৰিছে বুলি তেওঁ এক উল্লেখযোগ্য মন্তব্য আগবঢ়াইছে গতিকে এইখিনি প্ৰক্ৰিয়াটো গোটেইখিনি চাবলৈ গ'লে যদি এই যিটো ধাৰা এই ধাৰাৰ মতে যদি উপযুক্ত নথিপত্ৰ লৈ পেলাই তেওঁক আনিবলৈ যোৱা হৈছিল তেওঁক বাৰে বাৰে ৰিকুৱেষ্ট কৰা হৈছিল সেই ক্ষেত্ৰত চাবলৈ গ'লে কিন্তু এক প্ৰকাৰৰ পৰা গণতন্ত্ৰক খৰ্ব কৰা হৈছে বুলি আপুনি এই মুহূৰ্তত ক'ব নোৱাৰিব কিন্তু যদি এই তথ্যবোৰ বা যি গোচৰৰ ভিত্তিত আনিবলৈ গৈছে এই গোচৰ যদি শুদ্ধ বা সত্য প্ৰমাণিত নহয় তেতিয়াহ'লে ইয়াক গণতন্ত্ৰৰ খৰ্ব কৰা বুলি আমি ক'ব বিচাৰিম
হয় নিশ্চয় ধন্যবাদ আমাৰ লগত ফোন যোগে সংযুক্ত হোৱাৰ বাবে আৰু পৰৱৰ্তী সময়ত অধিক তথ্য আমাক জনাব আমি নিউজ টাইমছ নিউজৰ দৰ্শকসকলক আমি জনাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তত দুটা ফয়দৰ সৃষ্টি হৈছে এটা ফয়দে কৈছে যে গণতন্ত্ৰৰ ওপৰত আঘাত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আঘাত কিন্তু আনটো ফয়দে ক'বলৈ বিচাৰিছে যে আইন সকলোৰে বাবে সমান কি লাগিলে সাংবাদিকেই হওক বা অন্য কোনো লোক গতিকে দুটা ফয়দৰ সৃষ্টি হৈছে আৰু বিতৰ্কৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত কিন্তু অৰ্ণৱ গোস্বামীৰ সমৰ্থনত বিভিন্নজন লোক ওলাই অহাৰ লগতে ওলাই আহিছে বিভিন্ন অভিনেতা অভিনেত্ৰী আৰু তাৰ মাজত কংগনা ৰাণাৱত মুহময় অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱতে এটা নিজৰ এটা ভিডিঅ' এটা মুকলি কৰিছে আৰু অৰ্ণৱ গোস্বামীৰ সপক্ষে তেওঁ মত পোষণ কৰি কিছু কথা কৈছে আৰু সেই ভিডিঅ'টো আমি এই মুহূৰ্তত টাইমছ নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ ওলাইছোঁ महाराष्ट्र सरकार को ये पूछना चाहती हूँ कि आपने आज अर्नब गोस्वामी के घर में जाके उनको मारा है, उनके बाल नोचे हैं, उनको असॉल्ट किया है। कितने घर तोड़ेंगे आप और कितने गले दबाएंगे, कितने बाल नोचेंगे आप, कितनी आवाजें बंद करेंगे आप? सोनिया सेना कितने मुंह बंद करेंगे आप? ये मुंह बढ़ते ही जाएंगे। आज कितने हमसे पहले कितने शहीदों के तो गले काटे गए हैं, उनको लटकाया गया है फ्री स्पीच के लिए। कोई बात नहीं, एक आवाज बंद करेंगे कई उठ जाएंगी। कितनी आवाजें बंद करेंगे आप? और गुस्सा क्यों आता है? कोई पेंगुइन कहता है तो गुस्सा आता है। अब पेंगुइन लगते हैं तो पेंगुइन कहेंगे। क्यों गुस्सा आता है? पप्पू सेना कहते हैं। अब पापा के पप्पू जैसा काम करेंगे तो पप्पू सेना तो कहेंगे। सोनिया सेना कहते, गुस्सा आता है क्या? तो हो तुम सोनिया सेना। Closing the door. With legal capacity, we are inside. With legal capacity, we are inside. Yes. Everything is like everything is like. That's fine. We are in legal capacity. Maintain social distance. Yes. We'll keep. Maintain social You are closing the door. Don't worry. Ma'am, please. I'm sitting You put your signature on this paper. Please, ma'am. Please acknowledge. Ma'am, please acknowledge the copy. Is it on me? Is it? Yeah. Is it for you? It's addressed to you. Please, ma'am. Please look here. Keep a distance. Better you come with us. Keep a distance. Better way you come with us. Are you coming with Keep a us? distance from Are me. you coming with us peacefully? Just one thing. Just told. Are you coming with us? What I am asking, are you coming with us? Please wait. I am DYSP Praveen Patil. Listen. I am not finished. Listen. I am DYSP Praveen Patil from Raigad Police. I am here to arrest you in CR number 59 of 2018 under section 306-34 IPC. Why did You have to cooperate me. You have to cooperate with me. Why did you physically assault? Please come. You physically assaulted. Why did you physically assault? Ajay, they have physically assaulted you. Yes. He's physically assaulted. We need to cooperate. We are going to arrest him. Someone We are taking him to Raigad, Alibag. They physically assaulted me. Physically assaulted. ठीक है सर They have physically assaulted me. I need to make some arrangements. Please, I need to make some arrangements. Shama, I need to make some arrangements. I need to make some arrangements. I need to make some arrangements. I am in the family. I need to make some arrangements. I am handing outside your residence. You have physically assaulted me. I have some problems. No physically assaulted. You have physically assaulted me. Yeah. And I need to make arrangements with my family. So please wait outside. I'll come. No. You are under arrest right now. We'll give you ample time to you. No, you don't physically assault me. चलो खाने का सब चलो खाने Supreme Court official. Please sign it. Ma'am, this is important to you. This is you just read it.
Yes. You just Don't physically assault me. Don't touch my son. 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 Nobody has touched your son. You have touched my son. You have assaulted me. Please come. You have physically assaulted me. You cannot physically. I'm telling you, you are physically assaulting me, assaulting my family. Please cooperate. Sachin, if you do this, you have to You just put your head and beaten me in my house. I need a No, who is this man? Why is he physically assaulting me? Why is he bringing me in the house in the morning? I am the editor-in-chief of Republic TV. You are physically assaulting me. Is this correct? Sachin, you tell me why you are physically assaulting me. I will not accept physical assault. Sir, आप बैठिए। I will not accept. I will cooperate but not physical assault. बैठिए, आराम से शांति से मैं बात करता हूँ। Not physical assault. No. You have no. What happened? सर जी आप बैठिए, मैं करता हूँ बात करता हूँ सर। मैं चेयरमैन हूँ बिल्डिंग का, मुझे अभी पता है। आप मुझे बता देते मैं थोड़ा सर जी आप बैठिए, मैं कर रहा हूँ। आप बैठिए। Family, I need to make some arrangements. I think you have to allow. सर देखिए, Not like this. No. Not physically assaulting सर me आप inside my बैठिए house. प्लीज, मैं बात करता हूँ सर प्लीज। If you have physically assaulted me inside my house, Shamo, do not sign these papers. They are trying to force you to do it. They cannot physically assault me inside my house. Leave it. Shamo, Okay, no problem. they have physically assaulted me inside my house. No problem. I will seek the advice of my lawyers. Cooperate. I will cooperate. At police station we will. No. I will. Police station you will. One second. Cooperate कीजिए. Listen to me, Sachin. Sit down first of all. Maintain आप social. बैठिए, आप सब बैठिए ना प्लीज। Maintain social distancing and sit around. Ma'am, you know, This is my house. Please maintain social distancing. Let me talk to Arnav once. You can't physically assault me. Cooperate कीजिए. I have to make arrangements for my family members before leaving. हम arrangement कर देंगे. I will make arrangements. You can't. I have to make arrangements. I have elderly parents. I have to make arrangements for them. Treatment. Shamo, they have assaulted. Yes, I have got that all live. That's gone live. That assault. Use force, please. You use force, but I want to speak to my family. Please come out, but I will. Legal capacity we are inside. Please. Yes. Ma'am, please. Everything is live right. Is it on me? Is it on me? Is it? I know you, ma'am. I know. Ma'am. So, ma'am, please cooperate. Ma'am, I will cooperate, but first it is a live feed. আমি সেই ভিজুৱেল দেখালো যি সময়ত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল আৰু এই মুহূৰ্তত আৰু এটা ডাঙৰ খবৰ যে কংগনা ৰাণাৱতে পাপ্পু সেনা সোনিয়া সেনা বুলি কটাক্ষ কৰিছে, বিৰূপ মন্তব্য কৰিছে আৰু সৰব হৈ উঠিছে আৰু অৰ্ণৱ গোস্বামীক অতি শীঘ্ৰে ৰেহাই দিবলৈও তেওঁ দাবী উত্থাপন কৰিছে আৰু বিভিন্ন ধৰণৰ এনে মন্তব্য কৰিছে আৰু এতিয়া সমগ্ৰ দেশ তোলপাৰ লাগিছে। জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা ঘটনাই এতিয়া জুকাৰি গৈছে সমগ্ৰ দেশ। দুটা ফৈদৰ সৃষ্টি হৈছে, বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। আমি পৰৱৰ্তী সময়ত এই সম্বন্ধীয় প্ৰত্যেকটো তথ্য প্ৰত্যেকটো খবৰ প্ৰতিপলে আপোনালোকক জনাই যাম। আৰু সম্প্ৰতি মই হিৰকজ্যোতি ডেকাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাই থাকিব টাইমছ নিউজ টুডে।